DY365 ডিজিটেল ষ্টুডিঅ'ত মই মৃন্ময় তালুকদাৰ। বিজেপি চৰকাৰখনৰ উচ্ছেদ নীতিৰ বিৰুদ্ধে পুনৰ সৰব হৈছে নেমচু। এটা জাতিক টাৰ্গেট কৰি বাংলাদেশীৰ লেবেল লগাই দিছে বিজেপি চৰকাৰে। 2026 নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ এতিয়া অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে। বাংলাদেশী খেদক, কিন্তু বাংলাদেশী খেদাৰ নামত সংখ্যালঘুৰ ওপৰত অত্যাচাৰ নচলিব বুলি এইবাৰ নেমচুৰ ফালৰ পৰা হুংকাৰ প্ৰদান কৰা হৈছে। আৰু যদিহে চৰকাৰখনে প্ৰকৃত বাংলাদেশীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে তেনেহ'লে নেমচুৱে চৰকাৰখনক সহযোগিতা কৰিব বুলি এইবাৰ নেমচুৰ ফালৰ পৰা মন্তব্য কৰা হৈছে। এটা জাতিক টাৰ্গেট কৰি বাংলাদেশী লেবেল লগাই দিছে বিজেপি চৰকাৰে। 26 নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈকে মুখ্যমন্ত্ৰীয়ে কৰিছে হিন্দু মুছলমানৰ ৰাজনীতি। বাংলাদেশী খেদক, কিন্তু ইয়াৰ নামত সংখ্যালঘুৰ ওপৰত অত্যাচাৰ নচলিব। প্ৰকৃত বাংলাদেশী থাকিলে আমাক খবৰ দিয়ক, আমি চৰকাৰক গতাই দিম। বাংলাদেশী খেদাৰ নামত মাৰপিট, মছজিদ, মাদ্ৰাছা ভঙাৰ দৰে ঘটনা কিয় বুলি এইবাৰ নেমচুৱে প্ৰশ্ন কৰিছে। কেৱল আদানী আম্বানীক মাটি গটোৱাৰ স্বাৰ্থতেই চলা উচ্ছেদ এইখন চৰকাৰে বন্ধ কৰক। তিনিটা বিশেষ শব্দ ব্যৱহাৰ কৰিয়েই আগৰে পৰা ৰাজনীতিৰ ৰণত জিকিছে মুখ্যমন্ত্ৰী। মিয়া, সন্দেহযুক্ত বাংলাদেশী আৰু ডি ভোটাৰ, এই তিনিটা শব্দ হৈছে নেতা বনোৱাৰ মেচিন। ৰাইজে ভোট দি পতা চৰকাৰখনে আজি মুছলমানৰ কথা নুশুনে বুলি নেমচুৱে মন্তব্য কৰিছে। অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে সৰব হ'ল নেমচুৰ সভাপতি বদৰুল ইছলাম। এটা গুৰুত্বপূৰ্ণ খবৰ, এটা জাতিক টাৰ্গেট কৰি বাংলাদেশীৰ লেবেল লগাই দিছে বিজেপি চৰকাৰখনে। 26 নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈকে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে। কেৱল মাত্ৰ আদানী আম্বানীক মাটি গটোৱাৰ স্বাৰ্থতে চলা উচ্ছেদ এই চৰকাৰখনে বন্ধ কৰক, এনেধৰণে এতিয়া আহ্বান জনোৱা হৈছে। তিনিটা বিশেষ শব্দ ব্যৱহাৰ কৰিয়ে আগৰে পৰা ৰাজনীতিৰ ৰণত জিকিছে অসমৰ মুখ্যমন্ত্ৰী। মিয়া, সন্দেহযুক্ত বাংলাদেশী আৰু ডি ভোটাৰ, এই তিনিটা শব্দ হৈছে অসমত নেতা বনোৱাৰ মেচিন। ৰাইজে ভোট দি পতা মুছলমান ৰাইজে ভোট দি যিখন চৰকাৰক শাসনৰ গাদীলৈ আনিছিল, এই চৰকাৰখনে আজি মুছলমানৰ কথা নুশুনে বুলি এইবাৰ আক্ষেপ প্ৰকাশ কৰিছে নেমচুৰ ফালৰ পৰা। অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে এনেদৰেই সৰব হ'ল নেমচুৰ সভাপতি বদৰুল ইছলাম। আৰু নেমচুৰ ফালৰ পৰা এতিয়া মন্তব্য কৰা হৈছে যে বাংলাদেশীৰ নামত মুছলমানৰ ওপৰত অত্যাচাৰ কৰা বন্ধ কৰক। বাংলাদেশী বিচাৰি চলোৱা অভিযানৰ নামত মুছলমানৰ ওপৰত অত্যাচাৰ কৰা বন্ধ কৰক বুলি মন্তব্য কৰিছে। আৰু যদিহে প্ৰকৃত বাংলাদেশীক খেদিব পাৰে এই চৰকাৰখনে, বা প্ৰকৃত বাংলাদেশীক যদি চৰকাৰখনে চিনাক্ত কৰিব পাৰে, বা প্ৰকৃত বাংলাদেশীৰ বিৰুদ্ধে যদি চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰে, তেনেহ'লে নেমচুৱে বাংলাদেশী বিচৰা অভিযানত চৰকাৰখনক সহায় কৰিব বুলি এইবাৰ নেমচুৰ ফালৰ পৰা মন্তব্য কৰা হৈছে। আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। আৰু 2026 নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈকে যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে, এনেকুৱা ধৰণৰ এটা অভিযোগ উত্থাপন কৰা হৈছে নেমচুৰ ফালৰ পৰা। এই সন্দৰ্ভত নেমচুৰ মন্তব্য আছে, নেমচুৰ সভাপতিগৰাকী কি মন্তব্য কৰিছিল, মন্তব্য আগবঢ়াইছোঁ। আমি তো কৈছো এটা জাতিক টাৰ্গেট কৰি কৰি বাংলাদেশীৰ লেবেল লগাই দিয়ে, বৰ দুৰ্ভাগ্যজনক কথা। আৰু মই কৈছো যে এইটো নিৰ্বাচন কেন্দ্ৰিক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমত দুটা ভাগত বিভক্ত কৰিব বিচাৰিছে মানুহখিনি, হিন্দু আৰু মুছলমান, যাতে মুছলমানসকলক অত্যাচাৰ কৰিলে হিন্দুখিনিয়ে ভাল পায়, তাৰ কাৰণে এওঁলোক বাংলাদেশী বাংলাদেশী বুলি কৈ থাকে। আমিতো কৈছোই, কোনোবা যদি বাংলাদেশী আছে 1971 চনৰ 25 মাৰ্চৰ পিছত কোনোবা যদি আহিছে, খেদাই দিয়ক, আমাক খবৰ দিয়ক, নেমচুক খবৰ দিয়ক, আমি চৰকাৰক গতাই দিম। কিন্তু কোনোবাই মাৰপিট কৰিব, অত্যাচাৰ কৰিব, ঘৰ ভাঙি দিব, মছজিদ, মাদ্ৰাছা, ঈদগাহ, কবৰস্থান সকলো ভাঙি দিব, এয়া কেনেকুৱা চলিছে? এটা অৰাজকতা। এইবোৰ বন্ধ কৰিব লাগে। বাংলাদেশী যদি আছে খেদক, কিন্তু স্থানীয় মানুহক যাতে অত্যাচাৰ নকৰে বাংলাদেশীৰ নামত, এইটো তেওঁলোকৰ ৰাজনৈতিক এটা বক্তব্য, যিটো আগৰ পৰা চলি আহিছে আৰু চলিয়ে থাকিব। এইটো অসমত দুটা তিনিটা শব্দ আছে, তৰুণ গগৈৰ পৰা আৰম্ভ কৰি সৰ্বানন্দ সোণোৱালৰ পৰা আৰম্ভ কৰি হিতেশ্বৰ শইকীয়াৰ শেষত হিমন্ত বিশ্ব শৰ্মালৈকে এই শব্দকেইটা ব্যৱহাৰ কৰি মুখ্যমন্ত্ৰী হৈছে। মিয়া,
সন্দেহযুক্ত বাংলাদেশী আৰু ডি ভোটাৰ। এই তিনিটা শব্দ যদি নাথাকিলে হয় অসমত এই এনেকুৱা মানুহবিলাক নেতা নহলে হয়, নেতা বনোৱা মেচিন হয় এই শব্দকেইটা। গতিকে চাওক, এতিয়া মানুহ অসহায়, দল সংগঠন, সংখ্যালঘু দল সংগঠনৰ কোনো কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নুশুনে। এই মানুহখিনিতে অসহায়, নিৰুপায়। ওপৰ আল্লাহ, ভগৱান আল্লাহ বাদে এতিয়া মুছলমানসকলৰ আন কোনো নাই, কোনেও নাই। আমি ৰাষ্ট্ৰপতিক আমি জ্ঞাত কৰিছো, আমি প্ৰধানমন্ত্ৰীক জ্ঞাত কৰিছো, আমি সংখ্যালঘু বিভাগক আমি জনাইছো, আমি গৃহ বিভাগক জনাইছো, কোনো সঁহাৰি নাই। একমাত্ৰ ৰাজনৈতিক স্বাৰ্থত 2026 নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কাৰণে এই উচ্ছেদটো চলাই আছে। বৰ্তমান অসমত আইন কানুন বোলা এটা বস্তু নাই। অসমত এতিয়া আইন দুটা চলি আছে। এটা হৈছে আমাৰ হিন্দু ভাইসকলক সন্তুষ্ট কৰাৰ কাৰণে আইন, এটা হৈছে মুছলমানসকলক অত্যাচাৰ কৰাৰ কাৰণে আইন। আৰু মুছলমান মানুহক চাই চাই এই অত্যাচাৰী আইনটো হিমন্ত বিশ্ব শৰ্মাই চলাই আছে। আপুনি যিমানেই বিৰোধ কৰক, সংখ্যালঘু অঞ্চলত যিসমূহ ঠাইত উচ্ছেদৰ জাননী দিছে বা উচ্ছেদ চলাইছে, মুছলমান মানুহে যিমানেই বিৰোধ কৰক কাৰো কথা নুশুনিব। চৰকাৰৰ মুৰব্বী হিচাপে, এজন মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ শুনা দৰকাৰ আছিল। নিৰ্বাচিত চৰকাৰ হয়, ৰাইজে ভোট দি বনোৱা চৰকাৰ। ৰাইজে কিয় বনায়? ৰাইজক সুখত ৰাখিব লাগে, ৰাইজক নিৰাপত্তা দিব লাগে। কিন্তু ক্ষমতাৰ অপব্যৱহাৰ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংখ্যালঘু লোকসকলক উচ্ছেদ কৰি আছে। আৰু এই উচ্ছেদ অকল আদানী আম্বানী স্বাৰ্থত কৰি আছে। আপোনালোকে চাব, অহা 8 আৰু 10 বছৰ পাছত অসমত আদানী আৰু আম্বানীৰ ৰাজত্ব চলিব। এটা জাতিক টাৰ্গেট কৰি কৰি বাংলাদেশীৰ লেবেল লগাই দিয়ে, বৰ দুৰ্ভাগ্যজনক কথা। আৰু মই কৈছো যে এইটো নিৰ্বাচন কেন্দ্ৰিক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমত দুটা ভাগত বিভক্ত কৰিব বিচাৰিছে মানুহখিনি, হিন্দু আৰু মুছলমান, যাতে মুছলমানসকলক অত্যাচাৰ কৰিলে হিন্দুখিনিয়ে ভাল পায়। তাৰ কাৰণে এওঁলোক বাংলাদেশী বাংলাদেশী বুলি কৈ থাকে। আমিতো কৈছোই, কোনোবা যদি বাংলাদেশী আছে 1971 চনৰ 25 মাৰ্চৰ পিছত কোনোবা যদি আহিছে, খেদাই দিয়ক, আমাক খবৰ দিয়ক, নেমচুক খবৰ দিয়ক, আমি চৰকাৰক গতাই দিম। কিন্তু কোনোবাই মাৰপিট কৰিব, অত্যাচাৰ কৰিব, ঘৰ ভাঙি দিব, মছজিদ, মাদ্ৰাছা, ঈদগাহ, কবৰস্থান সকলো ভাঙি দিব, এয়া কেনেকুৱা চলিছে? এটা অৰাজকতা। এইবোৰ বন্ধ কৰিব লাগে। বাংলাদেশী যদি আছে খেদক, কিন্তু স্থানীয় মানুহক যাতে অত্যাচাৰ নকৰে বাংলাদেশীৰ নামত। এইটো তেওঁলোকৰ ৰাজনৈতিক এটা বক্তব্য, যিটো আগৰ পৰা চলি আহিছে আৰু চলিয়ে থাকিব। এইটো অসমত দুটা তিনিটা শব্দ আছে, তৰুণ গগৈৰ পৰা আৰম্ভ কৰি সৰ্বানন্দ সোণোৱালৰ পৰা আৰম্ভ কৰি হিতেশ্বৰ শইকীয়াৰ শেষত হিমন্ত বিশ্ব শৰ্মালৈকে এই শব্দকেইটা ব্যৱহাৰ কৰি মুখ্যমন্ত্ৰী হৈছে। মিয়া, সন্দেহযুক্ত বাংলাদেশী আৰু ডি ভোটাৰ। এই তিনিটা শব্দ যদি নাথাকিলে হয় অসমত এই এনেকুৱা মানুহবিলাক নেতা নহলে হয়, নেতা বনোৱা মেচিন হয় এই শব্দকেইটা। গতিকে চাওক, এতিয়া মানুহ অসহায়, দল সংগঠন, সংখ্যালঘু দল সংগঠনৰ কোনো কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নুশুনে। এই মানুহখিনিতে অসহায়, নিৰুপায়। ওপৰ আল্লাহ, ভগৱান আল্লাহ বাদে এতিয়া মুছলমানসকলৰ আন কোনো নাই, কোনেও নাই। আমি ৰাষ্ট্ৰপতিক আমি জ্ঞাত কৰিছো, আমি প্ৰধানমন্ত্ৰীক জ্ঞাত কৰিছো, আমি সংখ্যালঘু বিভাগক আমি জনাইছো, আমি গৃহ বিভাগক জনাইছো, কোনো সঁহাৰি নাই। একমাত্ৰ ৰাজনৈতিক স্বাৰ্থত 2026 নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কাৰণে এই উচ্ছেদটো চলাই আছে। বৰ্তমান অসমত আইন কানুন বোলা এটা বস্তু নাই। অসমত এতিয়া আইন দুটা চলি আছে। এটা হৈছে আমাৰ হিন্দু ভাইসকলক সন্তুষ্ট কৰাৰ কাৰণে আইন, এটা হৈছে মুছলমানসকলক অত্যাচাৰ কৰাৰ কাৰণে আইন। আৰু মুছলমান মানুহক চাই চাই এই অত্যাচাৰী আইনটো হিমন্ত বিশ্ব শৰ্মাই চলাই আছে। আপুনি যিমানেই বিৰোধ কৰক, সংখ্যালঘু অঞ্চলত যিসমূহ ঠাইত উচ্ছেদৰ জাননী দিছে বা উচ্ছেদ চলাইছে, মুছলমান মানুহে যিমানেই বিৰোধ কৰক কাৰো কথা নুশুনিব। চৰকাৰৰ মুৰব্বী হিচাপে, এজন মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ শুনা দৰকাৰ আছিল। নিৰ্বাচিত চৰকাৰ হয়, ৰাইজে ভোট দি বনোৱা চৰকাৰ। ৰাইজে কিয় বনায়? ৰাইজক সুখত ৰাখিব লাগে, ৰাইজক নিৰাপত্তা দিব লাগে। কিন্তু ক্ষমতাৰ অপব্যৱহাৰ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংখ্যালঘু লোকসকলক উচ্ছেদ কৰি আছে। আৰু এই উচ্ছেদ অকল আদানী আম্বানীৰ স্বাৰ্থত কৰি আছে। আপোনালোকে চাব, অহা 8 আৰু 10 বছৰ পাছত অসমত